শান্তি। আজি 24 মে 2026 অব্যক্ত মুৰলীৰ আধাৰত দেহবানৰ মই বোধক হোলী জ্বলাই পৰমাত্মা সংগৰ ৰঙেৰে হোলী উদযাপন কৰাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই হোলিয়েষ্ট পিতাৰ হোলী সন্তান হওঁ। বাবাৰ স্নেহত সমাহিত হৈ থাকোঁতা হওঁ। মোৰ মস্তকত ভাগ্যৰ তৰা জিলিকি আছে। মোৰ নিচিনা ভাগ্য গোটেই কল্পত আৰু কাৰোৱেই হ'ব নোৱাৰে। বৰ্তমান সংগম যুগৰ প্ৰাপ্তিৰ আধাৰ হিচাপে ভৱিষ্যতে মই দ্বৈত পবিত্ৰ হওঁ। মোৰ দ্বৈত পবিত্ৰতাৰ চিন হৈছে মই দ্বৈত মুকুটধাৰী হওঁ। মোৰ এই দ্বৈত পবিত্ৰ হোৱাৰ স্মাৰক হিচাপেয়ে এই হোলী উৎসৱ এতিয়ালৈকে পালন কৰা হয়। মোৰ সংগম যুগৰ প্ৰতিটো পদক্ষেপৰে আৰু জীৱনৰ মহত্বসমূহকো উৎসৱ হিচাপে এতিয়ালৈকে পালন কৰা হয়। মোৰ এই সংগম যুগৰ প্ৰতিটো দিনেই প্ৰতিটো পদক্ষেপেই উৎসাহ উদ্দীপনাৰে মই পাৰ কৰোঁ। ময়েই এই পৰমাত্মা সংগৰ ৰঙৰ হোলী উৎসৱ উদযাপন কৰি আছোঁ। সৰ্বপ্ৰথমে মই নিজৰ পুৰণা স্বভাৱ সংস্কাৰক যোগৰ অগ্নিৰে জ্বলাওঁ, কিয়নো ইয়াৰ অবিহনে পৰমাত্মা সংগৰ ৰং লাগিব নোৱাৰে, পৰমাত্মা মিলন, পৰমাত্মা প্ৰাপ্তি হ'ব নোৱাৰে। এনেকুৱা আধ্যাত্মিক হোলী এই সংগম যুগত উদযাপন কৰি মই দ্বৈত পবিত্ৰ হৈ যাওঁ। হোলী অৰ্থাৎ যি হৈ গৈছে সেয়া সম্পূৰ্ণ হৈ গ'ল। মই পবিত্ৰ হোৱাৰ পূৰ্ণ পুৰুষাৰ্থ কৰি সম্পূৰ্ণ পবিত্ৰতাক ধাৰণ কৰি গৈ আছোঁ। মোৰ মন, মোৰ অন্তৰ ব্যৰ্থ ভাৱৰ পৰা সম্পূৰ্ণ মুক্ত হৈ গৈ আছে। মোৰ ভৱিষ্যতৰ স্বৰূপো সন্মুখত মই দেখা পাই আছোঁ। কিমান সজ্জিত, সাজ-সজ্জাৰে অলংকৃত, সম্পূৰ্ণ হৰ্ষিত মুখ চেহেৰা হয়। মই ব্ৰহ্মা বাবাক নিজৰ সন্মুখত দেখি আছোঁ। ব্ৰহ্মা বাবা মোৰ নিচিনাই সাকাৰ ৰূপধাৰী আৰু দায়িত্বত থকা সত্ত্বেও তেওঁৰ চেহেৰা সদায় হৰ্ষিত মুখ আৰু আনন্দময়। সকলোকে তেওঁ উদাহৰণস্বৰূপ হৈ দেখাই থৈ গৈছে। ইমান দায়িত্বত থকা সত্ত্বেও কৰ্মাতীত অব্যক্ত ফৰিষ্টা হৈ গৈছে। সেই ব্ৰহ্মা বাবাৰ দায়িত্বৰ আগত মোৰ যি কৰ্তব্য দায়িত্ব সেয়াটো তেনেই নগণ্য। কাৰোবাৰত থাকোঁতে, সংগঠনত থাকোঁতে, বিভিন্ন দায়িত্বত কৰ্তব্যৰত হৈ থাকোঁতেও কথাসমূহতো আহিব, কিন্তু মই ব্ৰহ্মা বাবাৰ সমান বিজয়ী হ'ব লাগিব। কথাসমূহৰ কাম হৈছে অহা, কিন্তু মোৰ কাম হৈছে সেই কথাসমূহকো বিদায় দি বিজয়ী হোৱা।
মই ক্ৰোধক সদাকালৰ বাবে বিদায় দি দিছোঁ। দেৱতা ৰূপেৰে সৰ্বগুণ সম্পন্ন সম্পূৰ্ণ নিৰ্বিকাৰীৰ যি স্মাৰক, সেয়া মোৰেই ভূমিকা হয়, মোৰেই তেনেকৈ গায়ন আছে। মোৰ প্ৰতি বাপ দাদাৰ বিশেষ আশা যে মোৰ চেহেৰা সদায় এটি প্ৰস্ফুটিত গোলাপৰ নিচিনা আনন্দময় হৰ্ষিত মুখ দেখা যাওক। বাপ দাদাৰ এই আশা মই প্ৰতিটো পদক্ষেপতে, জীৱনৰ প্ৰতিটো মুহূৰ্ততে পালন কৰিব চেষ্টা কৰোঁ। মই অসম্ভৱকো সম্ভৱ কৰোঁতা আত্মা হওঁ। ক্ৰোধজিত ক্ৰোধৰ ওপৰত বিজয়ী প্ৰেক্টিকেল এক্সাম্পল হৈ বিশ্বৰ মঞ্চত মই স্থিত হৈ থাকোঁ। আজি এই হোলীৰ বিশেষ দিনত দেহ অভিমানৰ মই বোধক যোগ অগ্নিৰে সম্পূৰ্ণ জ্বলাই দিছোঁ। অনেক প্ৰকাৰৰ মই বোধক জ্বলাই মই এটি আত্মা হওঁ। সেই আত্মাবোধক মই দৃঢ় কৰি গৈ আছোঁ। এই মই বোধক জ্বলোৱাৰ দৃঢ় সংকল্প কৰি আছোঁ। সাহস সন্তানৰ সহায় পিতাৰ, সেয়েহে মোৰ সৈতে পিতাৰ সদায় সহায় আছে। মই বিজয় হ'বই লাগিব। বাপ দাদাই মোক বিজয়ৰ মালা পিন্ধাই আছে আৰু অভিনন্দন জনাই আছে। মোৰ এই সময়ৰ তীব্ৰ পুৰুষাৰ্থই অনেক জনমৰ ভাগ্য বনোৱাৰ আধাৰ হয়। কথাসমূহ মহাবীৰ নহয়, মই সেই কথাসমূহ বিজয়ী প্ৰাপ্ত কৰোঁতা মহাবীৰ হওঁ। সৰ্বশক্তিমানৰ সন্তান হওঁ। এতিয়া বাপ দাদাই মোক চাৰিওফালৰ পৰিস্থিতিসমূহৰ মাজত এক ছেকেণ্ডত একাগ্ৰ হোৱাৰ ড্ৰিল কৰাই আছে। মই একাগ্ৰতাৰ শক্তিৰ ড্ৰিল কৰি আছোঁ। এক ছেকেণ্ডত সম্পূৰ্ণ বিৰাম। প্ৰকৃতিয়ে নিজৰ ভিন্ন ভিন্ন ৰূপ দেখুৱাই আছে। মই বুদ্ধিক মন বুদ্ধিক দিকভ্ৰান্ত কৰাৰ কথাসমূহ আহি আছে, কিন্তু মই একাগ্ৰ স্থিতিৰ আসনত স্থিত হৈ আছোঁ। এতিয়াই পৰম ধামৰ মই নিৰাকাৰী ৰূপত, এতিয়াই হৰিষ্টা ৰূপত, এতিয়াই মই ব্ৰাহ্মণ ৰূপত মাষ্টাৰ সৰ্বশক্তিমান স্বৰূপেৰে নিজৰ মনক একাগ্ৰ কৰি গৈ আছোঁ। মোৰ মনৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে। মই কোটিৰ মাজত কোনোবা আত্মা হওঁ, বাপ দাদাৰ অতি মৰমৰ হওঁ। সংগম যুগৰ আনন্দ পৰমাত্মাৰ উপহাৰ হয়, সম্পত্তি হয়। ওম শান্তি।